হয় এতিয়া কংগ্ৰেছত থাকি তেখেতসকলে বুজি পাইছে যে দেশৰ কোনো কাম নহয়। কংগ্ৰেছ এতিয়া মানুহৰ মনৰ পৰা বহু দূৰত গুচি গ'ল, কাৰণ তেখেতসকলে যিবিলাক 60 বছৰ ৰাজত্ব কৰি পেলাই ভাৰতবৰ্ষৰ জনতাক যেনেধৰণে তেখেতসকলে বিশ্বাসঘাত কৰিলে, গতিকে এতিয়া আৰু কংগ্ৰেছত থাকি কোনো ব্যক্তিয়ে দেশ সেৱা কৰাৰ কোনো সুযোগ নাই। তাত মানে কেৱল পৰিয়াকেন্দ্ৰিক ৰাজনীতি, দুৰ্নীতি, ভ্ৰষ্টাচাৰ। গতিকে সেইকাৰণে এতিয়া অধিকাংশ লোকেই কংগ্ৰেছ ত্যাগ কৰি পেলাই দেশ সেৱাৰ বাবে, সমাজ সেৱাৰ বাবে ভাৰতীয় জনতা পাৰ্টীত স্বতঃস্ফূৰ্তভাৱে আহি যোগদান কৰিছে। আৰু ভাৰতীয় জনতা পাৰ্টীয়ে সেই পৰিৱেশ দিব, যি পৰিৱেশত তেখেতসকলে নিষ্ঠাৰে দেশৰ বাবে কাম কৰিব পাৰে। অসুবিধা মানে কি, আপোনালোক সকলোৱে জানে আজি তিনিচুকীয়া সমষ্টিটো বিশেষকৈ আমি MLৰ সময়তো এলায়েন্স পালোঁ। সেই সময়ত আমি এলায়েন্স পালোঁ, তথাপিও আমি খাটিলোঁ কৰিলোঁ। যিহেতু আজি কংগ্ৰেছ দলৰ বিৰুদ্ধে এইটো কাৰণে ক'ব নাহোঁ, আজি 15 বছৰ কংগ্ৰেছ কৰি কংগ্ৰেছৰ পৰা যোনখিনি পাইছোঁ, আজি যোনখিনি জেগাত থিয় হৈছোঁ কংগ্ৰেছৰ দলৰ পৰাই পাইছোঁ। কিন্তু এটা কথা, আজি যোনখিনি আমি নেতৃত্বৰ অভাৱ পাই আছোঁ কংগ্ৰেছত, আজি বিগত দিনত MLৰ সময়তো আমি এলায়েন্স পালোঁ, তথাপিও আমি সকলোৱে খাটিলোঁ। কিন্তু এটা আশা আছিলে যে MP টো আমি আমাৰ চিম্বলত খেলিম। আকৌ আপোনালোকে দেখিছে যে MP টো আকৌ আমাৰ এলায়েন্সে হৈছে। সেইটো কাৰণে আজি নিজৰ চিম্বলটো হেৰাইছোঁ। আৰু যিহেতু আজি আমাৰ তিনিচুকীয়া সমষ্টিৰ বিধায়ক সঞ্জয় কিষাণ ডাঙৰীয়াই বিভিন্ন উন্নয়নমূলক কাম কৰি আছে, আৰু তেখেতৰ যোনখিনি উন্নয়নমূলক কামৰ ওপৰতে প্ৰেৰণা পায়, আৰু আগন্তুক দিনত যদি ৰাইজৰ কাৰণে কিবা কৰিব পাৰোঁ বুলি আশা কৰি আজি মই জনতা দলৰ নীতি আদৰ্শৰ প্ৰতি আদৰ্শিত হৈ মই বিজেপিত জইন কৰিম। কি কৈছে? হয়, আমাৰ বিজেপি দলৰ আমাৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ জয় আমি নিশ্চিত বুলি ভাবোঁ। হয় এতিয়া কংগ্ৰেছত থাকি তেখেতসকলে বুজি পাইছে যে দেশৰ কোনো কাম নহয়। কংগ্ৰেছ এতিয়া মানুহৰ মনৰ পৰা বহু দূৰত গুচি গ'ল, কাৰণ তেখেতসকলে যিবিলাক 60 বছৰ ৰাজত্ব কৰি পেলাই ভাৰতবৰ্ষৰ জনতাক যেনেধৰণে তেখেতসকলে বিশ্বাসঘাত কৰিলে, গতিকে এতিয়া আৰু কংগ্ৰেছত থাকি কোনো ব্যক্তিয়ে দেশ সেৱা কৰাৰ কোনো সুযোগ নাই। তাত মানে কেৱল পৰিয়াকেন্দ্ৰিক ৰাজনীতি, দুৰ্নীতি, ভ্ৰষ্টাচাৰ। গতিকে সেইকাৰণে এতিয়া অধিকাংশ লোকেই কংগ্ৰেছ ত্যাগ কৰি পেলাই দেশ সেৱাৰ বাবে, সমাজ সেৱাৰ বাবে ভাৰতীয় জনতা পাৰ্টীত স্বতঃস্ফূৰ্তভাৱে আহি যোগদান কৰিছে। আৰু ভাৰতীয় জনতা পাৰ্টীয়ে সেই পৰিৱেশ দিব, যি পৰিৱেশত তেখেতসকলে নিষ্ঠাৰে দেশৰ বাবে কাম কৰিব পাৰে। অসুবিধা মানে কি, আপোনালোক সকলোৱে জানে আজি তিনিচুকীয়া সমষ্টিটো বিশেষকৈ আমি MLৰ সময়তো এলায়েন্স পালোঁ। সেই সময়ত আমি এলায়েন্স পালোঁ, তথাপিও আমি খাটিলোঁ কৰিলোঁ। যিহেতু আজি কংগ্ৰেছ দলৰ বিৰুদ্ধে এইটো কাৰণে ক'ব নাহোঁ, আজি 15 বছৰ কংগ্ৰেছ কৰি কংগ্ৰেছৰ পৰা যোনখিনি পাইছোঁ, আজি যোনখিনি জেগাত থিয় হৈছোঁ কংগ্ৰেছৰ দলৰ পৰাই পাইছোঁ। কিন্তু এটা কথা, আজি যোনখিনি আমি নেতৃত্বৰ অভাৱ পাই আছোঁ কংগ্ৰেছত, আজি বিগত দিনত MLৰ সময়তো আমি এলায়েন্স পালোঁ, তথাপিও আমি সকলোৱে খাটিলোঁ। কিন্তু এটা আশা আছিলে যে MP টো আমি আমাৰ চিম্বলত খেলিম। আকৌ আপোনালোকে দেখিছে যে MP টো আকৌ আমাৰ এলায়েন্সে হৈছে। সেইটো কাৰণে আজি নিজৰ চিম্বলটো হেৰাইছোঁ। আৰু যিহেতু আজি আমাৰ তিনিচুকীয়া সমষ্টিৰ বিধায়ক সঞ্জয় কিষাণ ডাঙৰীয়াই বিভিন্ন উন্নয়নমূলক কাম কৰি আছে, আৰু তেখেতৰ যোনখিনি উন্নয়নমূলক কামৰ ওপৰতে প্ৰেৰণা পায়, আৰু আগন্তুক দিনত যদি ৰাইজৰ কাৰণে কিবা কৰিব পাৰোঁ বুলি আশা কৰি আজি মই জনতা দলৰ নীতি আদৰ্শৰ প্ৰতি আদৰ্শিত হৈ মই বিজেপিত জইন কৰিম। কি কৈছে? হয়, আমাৰ বিজেপি দলৰ আমাৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ জয় আমি নিশ্চিত বুলি ভাবোঁ।